ইমান ভৰি হাতবোৰ বিষ হৈছে। মেডিকেললৈ যাব লাগিছিলে, চেকআপত মাতি আছিলে। মাহত কোনো দেখোন নায়েই। গৰম পানী অকণমানকে খোৱাহেঁতেনে। মোৰ এতিয়া যাবলৈও নোৱাৰিছো নহয়। গাটো ইমান দুৰ্বল লাগিছে। বোৱাৰী, তোমাৰ গাটো বেছিকে বেয়া লাগিছে নি? মা, গাটো বহুত বেছি বেয়া লাগিছে। গাটো বেয়া লাগিছে যদি তুমি মেডিকেললৈ যাব লাগিছিলে আকৌ। এনেকে থাকিলে ভাল নোপোৱা ন, ডাক্তৰৰ ঘৰত দেখাব লাগিব, তেতিয়াহে ভাল হ'ব তোমাৰ। তাকেই যাবলৈ দেখোন। কিবা কিবি খালা নি? নাই খোৱা। মই গাটো ধুই আহিছিলোহে। আমাৰ এই নাই নি? আছে তাই কিবা কিবি কাম কৰি আছে। মোৰ পানী অকণমানকে খালোহেঁতেনে। মই আনিছো ৰবা পানী গিলাচ। ঠিক আছে মা। গাটো বেয়া তুমি ক'ব লাগে। কেনেকেনো কওঁ? বোৱাৰী, তুমি শুই দিলা যে গাটো বেছি বেয়া লাগিছে নি? উঠা পানী গিলাচ খাই লোৱা। মই গৰম পানী অকণ দিছো, গাটো ভাল লাগি যাব লোৱা। তোমাৰ গাটো বেয়া তুমি ক'ব লাগে। আমি আছো নহয়। তুমিয়ে মই নহ'লে মেডিকেলৰ পৰা আহোগে ব'লা। এনেকে শুই থাকিলে ভাল নোপোৱা নহয় তুমি। মেডিকেললৈনো কিমান যাম আৰু, মা টেবলেটখিনি খাই খাই আমনি লাগিছে আৰু। হ'লেও বেমাৰ হ'লে যাবই লাগিব, উপায়তো নাইকিয়া। কিমান খাম আৰু টেবলেট। তুমি যদি নোখোৱা তেনেহ'লে মই ভাত কেইটামানকে দি খাবগে। মোৰ যে ভাত-চাত খাবলৈ একেবাৰে মন নাই মা। কি খাবা তেনেহ'লে? একোৱে খাবলৈ মন যোৱা নাই। তেনেকে নাখাই নাখাই আৰু দুৰ্বল হৈ যাবা, কিবা এটা খাই লোৱা আৰু। মই এখন ঘৰত চাকৰনিহে আহিলো, এজনীয়ে আকৌ বেমাৰকে থাকিব। ইয়াত কাম কৰি চাকৰতে মৰিব লাগিছিল। ভাত বনাবলৈ আছেই, কাঁহীটো ধোৱাই নাই এতিয়ালৈকে। পাকঘৰটো গোটেই একদম আঠা আঠা হৈ গৈছে, মোচা নাই ইমান দিন। ঘৰটোকে এবাৰ মুচি দিওঁচোন, চব কাম ময়ে কৰিব লাগে একেবাৰে। নাখাওঁ। বহিছে? ভৰিখন দাঙি দিয়কচোন অকমান। আপোনাৰে ভাল আৰু। বহি বহি অকল আৰু খাব লাগে, মায়েতো আপোনাক একো কাম বন কৰিবলৈ নিদিয়েই। মইহে ইয়াত চাকৰিটো লেকে লেকে কৰি মৰিব লাগে। আকৌ ভাত এসোপা বনাবলৈ আছেই। ৰুমটো মুচিছো, আকৌ খোজকাঢ়ি উঠি ঘূৰি নুফুৰিব, বহিছে তাতে বহি থাকক দেই। আকৌ মুচি থাকিব নাই বাৰে বাৰে। মই কৰিব নোৱাৰো দেখিহে। গাটো বেয়া হৈ থাকে দেখিয়ে, নহ'লেনো মোৰ কাম কৰিবলৈ কিয় মন নাযাব বাৰু। মোৰোতো মন যায় ঘৰৰ কাম কৰিবলৈ। এনেকে কথা শুনাই থাকিলে মোৰো ভাল নালাগে। মই কিবা জানি বুজি এইবোৰ কৰিছো নেকি? বুঢ়ীজনী ইয়াতে বহি আছে, কাম বন নাই অকল আৰু। বহিব খাব, বহিব খাব। ডাঙৰ বাপেকে একো এটা কৰিব নিদিয়ে, অকল মোকে কৰি থাকিব দিব। মা, বোৱাৰী বহিছে? কি মোক চাকৰণি কৰিবলৈ আনিছিলে নেকি? নবৈ যে একো এটা কাম নকৰে, অকল ময়ে কাম কৰি থাকিব লাগে। তেওঁক বেমাৰী আনিলে নেকি এজনী? তাই গাটো বেয়া কাৰণেহে তুমি কৰিবলগীয়া হৈছে। সদায় তেওঁ গা বেয়াই হৈ থাকে, একো এটা কাম বন নকৰে, অকল ময়ে কাম কৰি মৰিব লাগে। ঘৰ এটাও নুমুচে, একো এটা নুমুচে, একো কাম এটা নকৰে। সেইটো বাৰু হয়, এজনীয়ে কৰিলে এজনীয়ে নকৰিলে বেয়া লাগে, কিন্তু কি কৰিবা এতিয়া কোৱাচোন বাৰু। বেমাৰী ছোৱালীজনীনো মই কেনেকে কাম কৰিব দিম। হ'লেও মই কি ভাগৰ নালাগে নেকি, অকল ময়ে কৰি থাকিব লাগে যে। তোমাৰ দুখটো বুজি তেওঁক এখন পাইছো। ঘৰ ৰান্ধি কৰি আনিলে আৰু মোক চাকৰণি কৰি আনিলে। তোমাৰ দুখটো মই বুজি পাইছো বোৱাৰী, কিন্তু মই কি কৰিম আপুনি কোৱাচোন একো বাৰু। বুজি নাপায়, আপোনাৰ মূৰত চব পোক সোমালে, আপোনাক যাদু কৰিলে, আপুনি অকল ডাঙৰ বোৱাৰীকে বেছি ভাল পায়। তেনেকুৱা কথা নহয় বোৱাৰী, তোমালোক দুজনীকে মই সমানেই ভাল পাওঁ। আপুনি একো ভাল নাপায়, আপুনি মোক মৰম নকৰে। তুমি ভুল বুজিছা, মই তেনেকে কেতিয়াও ভবাই নাইকিয়া আজিলৈকে। আপুনি মোক মৰম কৰা হ'লে ইমান মোক কাম কৰিবলৈ নিদিয়ে, অকল মই কাম কৰি থাকিব লাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। মোৰ কি ভাগৰ নালাগে নেকি? এতিয়া চোৱা মই বুঢ়ী মানুহ, মইনো কেনেকে কাম কৰো, আৰু তোমালোকে পচন্দো নকৰিবা মই কাম কৰিলে। সেইকাৰণেহে কোৱা নহয়। তেওঁৰ পৰা একো কৰিব নোৱাৰো, তেওঁৰ মাকক মাতি দিয়ক। মই বহিম আৰু খামহে, মোৰ কাম কৰি আমনি লাগিছে আৰু মই নোৱাৰো আৰু কৰিবলৈ। ভগৱান, এয়া কি হ'ব হৈছে বাৰু ঘৰখনত। এজনী বেমাৰী আৰু এজনী এয়া, তাইৰ গাতো ভুল নাই, তাইনো অকলে অকলে ঘৰখন কিমান কাম কৰিব। এজনী যদি কাম কৰে, এজনী যদি বহি থাকে, তাইতো বেয়া লাগিবই। হে ভগৱান, আমাৰ ঘৰখন তুমি কি কৰিব লৈছা হয়।
এজনী বেমাৰী আৰু এজনী এতিয়া এইখন কৰিছে, তাইনো অকলে অকলে কিমান কাম কৰিব। আৰু তাইকনো কি বুলি কাম কৰিব কম, তাই গাটোৱে বেয়া আৰু মানুহে বেমাৰ কৰো বুলিয়ে কৰি নলয় নহয়। নিজে হৈছে এতিয়া আমিনো কি কৰিম এতিয়া। এনেই মন চনটো বেয়া আৰু বেয়াহে হৈছে আৰু দেই, ভাল হ'ব চাগে। বোৱাৰী দেখোন শুই আছে। বোৱাৰী, অ বোৱাৰী, বোৱাৰী, মা তুমি শুই আছা নি? তুমি এনেকে শুই বহি থাকিলে নহব নহয়, গাটো বেয়া বুলিয়ে কাম বন এটা কৰিবা আকৌ। সৰুজনীনো কিমান কাম কৰিব। তোমাৰ এখন মাৰৰ ঘৰ নহয় নহয়, গা বেয়া হলেও ইয়াত কাম কৰিবই লাগিব। তোমাক ইয়াত বাবুৱনি নিচিনা কোনোবা কৰি নোখোৱাই নহয়। হ'ব মা, চাহ অকন বনাই দিয়াহি হা। শুই শুই খাবলৈ আহিছে অকল। চাহ বনাই আছে। কিন্তু বৰ ধুনীয়া চাহ বনাই। চাহত চাহপাত অকণ বেছিকৈ দি দিওঁগে ৰ, তেতিয়াহে মায়েক দেখিব নোৱাৰা হ'ব। নব, নব চাহ বনাইছে নি? চাহ বনাইছে। এই আপোনাৰ ফোনটো বজা শুনিছিলো মই, কোনোবাই ফোন কৰি আছে নেকি? যাওকচোন চাই আহক। ঠিক আছে, তুমি চাহটো চাবাচোন। ঠিক আছে। চাহ বনাই খাবি আজি চাহ বুঢ়ী ৰ। হৈ যাব। নব, চাহ হৈ গ'ল চাগে, মাক বাকী দি দিয়ক গে। চাহো ফুটাই গলগে। দৰ্পনাৰ কথা ফোন কৰিলে গালিও পাৰিব নহয়, বুলিব ফোন কৰাৰ সময়ত ৰিচিভ নকৰো বুলি। মা, চাহ বনাওতেও ইমান দেৰি লাগে নে? ফোন এটা আহিছিলে। ফোনতে কথা পাতি থাকিবা দিয়া, কাম কৰিব নালাগে ঘৰৰ। এনেকেতো বেমাৰৰ পৰা শান্তিয়ে নোপোৱা কাম কৰিবলৈ, আকৌ এতিয়া ফোন আহিছে। নহয়, এখেতেহে ফোন কৰিছিলে দৰৱ আনিবলৈ কাৰণে। কিনো তাৰ আৰু জীৱনত বিয়া পাতি সেয়াহে হ'ল আৰু দৰৱ অনা, তাৰ বাহিৰেটো বেলেগ নায়েই। এইবোৰ কি চাহ বনালা হয় তুমি? গোটেই নিমখ দেখোন। কৃষ্ণ, এইবিলাকে মোক মাৰিব। তুমি চেনি কি নিমখ কি চিনি নোপোৱা হৈ গলা নেকি? বিশ্বাস কৰা মোক। বিশ্বাস কৰিব কি থাকিলে, মই গুটি খালো ইয়াত। তুমিয়ে আনি দিছাহি, নিজে দেখিছাই দেখোন। চেনিয়ে দিছিলো দেখোন। চেনি দিছা, মোৰ প্ৰেছাৰ আছে নহয়, নিমখ দি মাৰিব বিচাৰিছা চাগে আকৌ, গালি পাৰি থাকো যে সেইকাৰণে। তুমি খাই লোৱা।
একাপ তুমিয়ে খাই লোৱা, নহলে নিজে নিমখ দি পিনি চাহ একাপ খাই লোৱা যোৱা, ইমান যদি খাবলৈ মন গৈছে। কামটোতো নাইয়ে, যিটো কাম কৰিব দিছো তাকো এটা কৰিব নাই, চাহ একাপ বনাব নাজানে সাধাৰণ। এইবোৰ মূৰ খাবলৈ আহিলা, ল'ৰাটো মূৰটো চোবালেই, মোৰ মূৰটোও খাবলৈ আহিলে। খেলখন অকমান জমিছে, এতিয়াহে বুঢ়ী মূৰত পোক সোমোৱাই ভাল লাগিব। হেঁপাহ অলপ এণ্টি মাৰি আহোঁ। মা, কি হ'ল আপুনি ইমান চিঞৰি থকা শুনিছিলো যে? এয়া চাহ এসোপা বনাই আনি দিছেহি, কোনে? নিমখ চাহত। কোন হব, আমাৰ মহাৰাণী আকৌ। কওঁ বুলিয়ে কৈছে, গম পাই নে মা? আপোনাৰ প্ৰেছাৰ আছে বুলি গম পাই, তেন্তে ইমান নিমখ চবয়াকে আপোনাক চাহ দিছে। মইতো আজিলৈকে আপোনাক এনেকে নিমখ চবয়াকে চাহ দি পোৱা নাই। নাজানো আৰু তেওঁ দেই। আপোনাক মৰাটো বিচাৰিছে গম পাই, আপুনি এতিয়া অকল বোৱাৰীকে ভাল পাই থাকে, ডাঙৰ বোৱাৰী। এতিয়া বুজি পালে কেনেকুৱা ডাঙৰ বোৱাৰীক। আৰু অলপ মৰম কৰিব, আৰু অকল মূৰত তুলি লওক। ঘৰৰ কাম কৰিব একদম ৰাণীৰ দৰে ৰাখক, মোক চাকৰনিৰ দৰে ৰাখাব। কিনো পাইছে কৰিবা এতিয়া। আৰু দেই, মোৰে ভুল হ'ল আৰু দিয়া এইজনী হ'ব বোৱাৰী ৰ'ব, মই এনেকে। ভালকে চাহ একাপ আনি দিছো। এই হ'ব দিয়া, নালাগে বোৱাৰী। মোৰ মনটো শান্তি লাগিছে, তেওঁৰ চকুৰিতে মই ভাল বোৱাৰী হৈ দেখাব লাগিব, আৰু তাইৰ বিষয়ে এনেকুৱা পোক সোমোৱাম নহয়, তাইক বেয়া পাবই লাগিব, আৰু তাইক ঘৰলৈ মই খেদিহে আহিম এইখন ঘৰৰ পৰা, আৰু এইখন ঘৰ ৰাণী হ'মেই মই। মা, এয়া লওক, মই আকৌ চাহ বনাই আনিলো ভালকে। আকৌ তুমিও নিমখে দিলা নি আকৌ? আপুনি কি মোক সন্দেহ কৰিছে? সন্দেহ কৰা ডাঙৰ বোৱাৰী নাই। নিচিনাকে মোকে একে ভাবিছে, যিমান কৰি খোৱালেও আপোনাৰ কেতিয়াও মই পেটত সোমাব নোৱাৰো, অকল কৃষ্ণ, সন্দেহে কৰি থাকক মোক। তোমাকনো মই কেতিয়া তেনেকে কলো অ বোৱাৰী, মই তোমাক ধেমালিহে কৰিছো। তুমি বৰ ভুল বুজা অ। কাম বন কৰি হ'ল নে? কাম কৰি হ'ল, আপুনি চাহকণ খাই লওকচোন। অ, তুমি ঘৰ দুৱাৰ সাৰিব নালাগে, আজি ময়ে সাৰিম দিয়া। নালাগে এগৰাকীয়ে দিয়ক। দেখিলা নহয়, চাহ কি দিলে, নিমখ দিয়ে দিলে। আপোনাক ভালেই নাপায় আকৌ। তুমি খালা না চাহ? নিজৰ হা? তুমি মই চাহ? খালো। অ। মই শুই আছিলো, মই বোলো কি হ'ল বোলো আপুনি চিঞৰা দেখি উঠি আহিলো। অ। তেতিয়াহে গম পাইছো অ। বাৰু আপুনি চাহকণ খাই লওক। এয়াহে চাহ, মিঠা হৈছে। এজনীয়ে কিনো নিমখ চাহ সোপা দিলে অ, ডাইনীয়ে মোক মাৰিবই লৈছে নে কিয়ে নাজানো আৰু দেই। এইসোপাৰ পৰা শান্তি নাই, বোৱাৰী নানোতেই শান্তি আৰু তাৰ পিছত শান্তি নাই। মইতো চাহত চেনিয়ে দিছিলো দেখোন, মায়ে নিমখ বুলি ক'লে যে। আৰু হয়ো, মোৰ গাটো বেয়া কাৰণে আজি শাহু মা যে, সেইকাৰণে আজি কৈ দিছে। নিজৰ মা নিচিনা কোনো হবই নোৱাৰে। আৰু মাটো চব ঠিকেই আছিলে, তৎক্ষণাতে মায়ে এনেকুৱা কথাবোৰ কিয় কলে? কোনোবাই চাগে কিবা কৈছে মাক, সেইকাৰণেই মায়ে এনেকুৱা কৰিছে। হলেও মায়ে যে এষাৰ কথা কব, মই ভবাই নাছিলো। ময়ো ঘৰলৈকে যামগে আৰু, ইয়াত নাথাকো আৰু। নব, ক'ত যায় আপুনি? মই যাংগে। কিয় ঘৰলে। অকলে যায়? মই নাথাকো আৰু ইয়াত। আপোনাক কোনে কি কলে? মোক কোনেও একো নাই কোৱা, তুমি মাক মই ঘৰলৈ গলো বুলি কৈ দিবা দেই। কিয় আপুনি যাব নালাগে, ৰখক, মায়ে গালি পাৰিব। মই নাথাকো আৰু, তুমি মাক কৈ দিবা। নব, যদি কিবা ভুল কৰিছিলো মোক মাফ কৰি দিবা। এতিয়াহে মোৰ শান্তি লাগিছে। ইমান দিনে যিটো ভাবি আছিলো সেইটো অৱশেষত হলগে। ভগৱান তুমি চকু মেলি চালা আৰু। ইমান ভাল খবৰ, ঘৰলৈকে ফোন এটা কৰি দি লওঁ খবৰটো। হেল্ল', অ, হেৰি নহয়, বৰ ডাঙৰ কথা এটা হ'ল গম পাৱনে? যিটো ভাবি আছিলো সেইটোকে হ'ল। অ, আমাৰ ডাঙৰজনী আজি ঘৰলে গলগে নহয়। এইখন ঢেৰ কথা কম বাৰু ৰ তহঁতক। কি কবি আৰু, এতিয়াহে মোৰ মনটো শান্তি লাগিছে গম পাৱ? অ, মাক কৈ দিবিচোন, মায়ে শুনিলে যে কিমান ভাল পাব এইটো কথা। অ, তহঁতি আহিবিচোন, এতিয়া এইজনী নাই নহয়, আহিবি তহঁতি থকাকে আহিবি দেই দুদিনমান। অ, ঠিক আছে হ'ব দে। ইমান ভাল খবৰ, মানুহজনক কবই লাগিব।